নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি এটা গ্লোবাল টপিকৰ বিষয়ে আলোচনা কৰিম ইজৰাইল আৰু ইৰানৰ যি কনফ্লিক্ট বা সংঘাত তাৰ বিষয়ে আলোচনা কৰিম আৰু এই কনফ্লিক্টৰ পৰা কিবা ওয়াৰ্ল্ড ওয়াৰ 3 টাইপ সিচুৱেচন হ'ব নেকি তাৰ বিষয়ে আলোচনা কৰিম লগতে এই যেটো সংঘাত ইজৰাইল আৰু ইৰানৰ আৰু ইয়াৰ মানে ফলস্বৰূপে আমাৰ ভাৰতৰ অৰ্থনীতিত কিবা প্ৰভাৱ পৰিব নেকি বা বিশ্বৰ অৰ্থনীতিত কিবা প্ৰভাৱ পৰিব নেকি তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু যদি আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে যেনে ধৰক এপিএসসি সিসি মেইনছ হক বা ইউপিএসসি হক ইন্টাৰনেশ্যনেল ৰিলেশনশিপৰ ক্ষেত্ৰতো আজি টপিকটো হেল্পফুল হ'ব সো আমি স্টাৰ্ট কৰিছো আজি ডিসকাশন ইজৰাইল ইৰান কনফ্লিক্ট কি হয় ওকে ইজৰাইল আৰু ইৰানৰ কনফ্লিক্টৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি দুয়োটা দেশৰ অলপ জিওগ্ৰাফি জানি ল'ব লাগিব যে ইৰান ক'ত ইজৰাইল ক'ত ওকে ওকে এটা কথা হল যে এইটো আমাৰ ভাৰত ওকে এইটো আমাৰ ভাৰত ইন্ডিয়া ওকে আৰু ইৰান হল ইয়াত এইখিনিতে সাউথ ইন্ডিয়াৰ পৰা ইৰান কিমান দূৰত আৰু ইজৰাইল হল এইখিনিতে এইটো সাউথ এইটো সুকত ইজৰাইল মই কিয় দেখুৱাইছো এনেকৈ কাৰণ আমাৰ ভাৰতৰ হিচাপত এই দুয়োখন দেশৰ অৱস্থিতি আপোনালোকক দেখুৱাইছো ওকে আৰু এই যি দুটা সি ৰুট আছে সাগৰীয় ৰুট এই দুটা সাগৰীয় ৰুট ভালকৈ চাই লওক এইটোক ষ্টেট অফ হৰমুজ বুলি কয় আৰু এইটো এটা ৰেড সি গালফ অফ এডেন আৰু ৰেড সিৰ এটা ষ্ট্ৰেট ওকে আৰু অলপ ক্লোজাৰ লুক চাওক দুটা দেশৰ অৱস্থিতি ইৰান ইয়াত ইজৰাইল ইয়াত ওকে ইজৰাইল জেৰুজালেম চাব পাৰিছে ইৰানৰ ক্যাপিটেল তেহৰান ইয়াত ওকে গতিকে ইৰান আৰু ইজৰাইল কিন্তু নেইবাৰিং বা সুবুৰীয়া ৰাষ্ট্ৰ নহয় অলপ দূৰৰ ৰাষ্ট্ৰ হয় ইৰাক আছে মাজত ইৰাক ডাঙৰ দেশ জৰ্ডান আছে সিৰিয়া আছে তাৰ পিছতহে কিন্তু ইজৰাইলৰ বৰ্ডাৰ গতিকে ইৰান আৰু ইজৰাইলৰ মাজত যেটো মানে সন্মুখ মানে ফাইট ফেস টু ফেস মিলিটাৰী ফাইট হোৱাৰ চান্স খুবে কম গতিকে হয় এয়াৰ ফোৰ্সৰ ফাইট হ'ব লাগিব বা মিসাইল ফাইট হ'ব লাগিব বা ড্ৰোন ফাইট হ'ব লাগিব তেনে ধৰণে যুদ্ধ হ'ব দুখন দেশৰ মাজত যদি যুদ্ধ হয় ওকে কিন্তু তাৰ আগতে আমি জানিলম যে ইজৰাইল আৰু ইৰানৰ মাজত এনে ধৰণৰ সংঘৰ্ষ কিয় বা ইজৰাইল আৰু ইৰান আমি জিওগ্ৰাফিক্যালি দেখুৱালো যে ইজৰাইল আৰু ইৰান কিন্তু দূৰৰ দেশ ওকে মানে সুবুৰীয়া ৰাষ্ট্ৰ নহয় যেনে ধৰক ভাৰত আৰু পাকিস্তান সুবুৰীয়া ৰাষ্ট্ৰ কিন্তু ইজৰাইল আৰু ইৰানৰ ইমান শত্ৰুতা কি কাৰণে যদিও অলপ দূৰৰ ৰাষ্ট্ৰ মানে ওকে সাউক ৰিলেশনশিপ ভাল নহয় বহুত দশক জুৰি বহুত ডিকেড জুৰি ইজৰাইল আৰু ইৰানৰ সম্পৰ্ক ভাল নহয় আৰু তাৰ কাৰণে মেইনলি পলিটিক্যাল কাৰণ হ'ব ৰাজনৈতিক কাৰণ হ'ব পাৰে আদৰ্শগত কাৰণ হ'ব পাৰে বা ধাৰ্মিক কাৰণ হ'ব পাৰে এইবিলাক বিভিন্ন কাৰণত ইজৰাইল আৰু ইৰানৰ ৰিলেশনশিপ ভাল নহয় ওকে এইখিনিতে ক'ব বিচাৰিছো যে এটা সময়ত মানে ইৰানত যেতিয়ালৈকে ইছলামিক ৰিভলিউচন হোৱা নাছিলে 1970s লেট 1970s তেতিয়ালৈকে কিন্তু ইৰানৰ সম্পৰ্ক ইজৰাইল আৰু ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ সৈতে ভাল আছিল ওকে কিন্তু যেতিয়া ইছলামিক ৰিভলিউচন হ'ল ইৰানত ৰিজিম চেঞ্জ হ'ল ইৰানৰ যি মানে লিডাৰ চেঞ্জ হ'ল তাৰ পৰৱৰ্তী সময়ত কিন্তু ইৰানৰ যেটো নতুন লিডাৰ আছিল তেওঁ কিন্তু ইজৰাইল আৰু মানে ইউনাইটেড ষ্টেটছৰ বিপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিলে বা বিৰোধী হ'ল ওকে আৰু তেতিয়াৰে পৰা কিন্তু ইজৰাইল আৰু ইৰানৰ সম্পৰ্ক ভাল নহয় অকল ইজৰাইল আৰু ইৰান নহয় ইৰানৰ সম্পৰ্ক আমেৰিকাৰ সৈতে ভাল নহয় মানে ইউনাইটেড ষ্টেটছৰ সৈতে ভাল নহয় ওকে এটা ইজৰাইলৰ কিছু কথা আছে ইৰানে কি কৰে ইৰানৰ কিছু মানে গ্ৰুপ সাপোৰ্ট কৰে ওকে যেনে ধৰক প্ৰক্সি বুলিও কোৱা হয় ওকে হেজবল্লাহ বুলি এটা গ্ৰুপ আছে লেবাননত ওকে লেবাননৰ এটা মিলিশিয়া গ্ৰুপ হয় হেজবল্লাহ আৰু হামাস বুলি এটা গ্ৰুপ আছে মানে গাজাত ওকে প্যালেষ্টাইনত হামাসৰ নাম নিশ্চয় শুনিছে কাৰণ ইজৰাইল আৰু হামাসৰ যুদ্ধ হৈ আছে কনফ্লিক্ট হৈ আছে এই যিবিলাক হেজবল্লাহ আৰু হামাস গ্ৰুপ আছে এইবিলাকক কিন্তু ইৰানে ডাইৰেক্টলি সাপোৰ্ট কৰে আৰু তাৰ মেইন কাৰণ হ'ল যাতে এই গ্ৰুপবিলাক কাৰণ হেজবল্লাহ আছে লেবানন ইজৰাইলৰ সুবুৰীয়া ৰাষ্ট্ৰ হয় হামাস আছে গাজা ইজৰাইলৰ সুবুৰীয়া হয় গতিকে এই প্ৰক্সি ভাবে ইৰানে কিন্তু হেজবল্লাহ আৰু হামাসক ইউজ কৰে ইজৰাইলৰ বিপক্ষে ওকে আৰু সেই হিচাপে ইৰান কিন্তু ইজৰাইলৰ এক্সিস্টেন্স মানি নলয় ওকে মানে ইয়াত ৰিলিজিয়াছ কাৰণক কৈছে ৰিলিজিয়াছ কাৰণ হ'ল ইৰান হ'ল মানে মুছলিম দেশ মুছলিম মানে শিয়া মুছলিমৰ দেশ ওকে শিয়া যি মুছলিমৰ দুটা ভাগ থাকে বৰ্ডলি শিয়া আৰু সুন্নি ইৰান হ'ল শিয়া দেশ আৰু ইজৰাইল হ'ল ইহুদি দেশ ওকে গতিকে সেই ধৰ্মৰ কিছু ডিফাৰেন্স আছে দুটা দেশৰ মাজত আৰু সেইকাৰণে ইৰানে প্ৰায় এই বুলি মানে কোৱা দেখা যায় যে তেওঁলোকে ইজৰাইলৰ ডিষ্ট্ৰাকশন বিচাৰে ওকে আৰু ইৰানে মানে ইৰানৰ ওপৰত এটা হেঁচা আছে যে ইৰানক এই বুলি কোৱা হয় যে ইৰানে নিউক্লিয়াৰ বম্ব বা এটমিক বম্ব বনাবৰ কাৰণে চেষ্টা কৰি আছে আৰু তাৰ ফলস্বৰূপে কিন্তু ইৰানৰ ওপৰত এটা ইন্টাৰনেশ্যনেল প্ৰেছাৰো আছে ওকে
আৰু সেই আমেৰিকা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা মানে প্ৰায় প্ৰেছাৰ দিয়া দেখা যায় ইৰাণৰ ওপৰত বহুতো চেংচনো লগাই থোৱা হৈছে ইৰাণৰ ওপৰত কাৰণ ইৰাণৰ যিবিলাক নিউক্লিয়াৰ প্ৰগ্ৰাম আছে সেই নিউক্লিয়াৰ প্ৰগ্ৰামবিলাক বন্ধ কৰিব লাগে বুলি তেনেধৰণৰ চেংচন পাই ইৰাণক লগোৱা দেখা যায় ওকে দুয়োখন দেশৰ মাজত কোনো দ্বিপাক্ষিক সম্পৰ্ক নাই ওকে আৰু এনেবিলাক বিভিন্ন কাৰণতে ইৰাণ আৰু ইজৰাইলৰ মাজত বহুত দিনৰে পৰা মানে সংঘাত বা সংঘৰ্ষ লাগি আহিছে কিন্তু ডাইৰেক্ট ৱাৰ হোৱা নাই কেতিয়াও ডাইৰেক্ট কনফ্ৰণ্টেশ্যন হোৱা নাই আনটিল ভেৰি ৰিচেণ্টলি আমি সেইখিনি কথা আজি ডিছকাছ কৰিম ওকে ওকে অলপ টাইমলাইন আমি জানিব বিচাৰিছোঁ মানে ইজৰাইল আৰু ইৰাণৰ এইখিনি সম্পৰ্ক মানে যি কি কাৰণে সংঘাত হ'ব লগা হ'ল হামাছ যি অলপ আগতে কৈছিলোঁ গাজাৰ এটা সংগঠন হয় মিলিচিয়া সংগঠন হামাছে অক্টোবৰ 7ত ইজৰাইল এটেক কৰে ফ্ৰম গাজা ষ্ট্ৰিপ ওকে আপোনালোকে জানে চাগে আৰু ইজৰাইলক ফলো আপ কৰে ৰিটালিয়েশ্যন ইজৰাইলক মানে কি বুলি কয় মানে বদলা লোৱা কি বুলি কয় ৰিটালিয়েশ্যন বা ইজৰাইলক মানে অসমীয়া শব্দটো মনত অহা নাই মোৰ ইজৰাইলক গতিকে কিবা এটা কৰিব ওকে তাৰ ফলস্বৰূপে কি হয় ইজৰাইলক গাজা ষ্ট্ৰিপ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ওকে আৰু গম পাই আপোনালোকে ইজৰাইল আৰু হামাছৰ যুদ্ধৰ কথা মই সেইখিনি বিশেষ ডিটেইলত ক'ব নাযাওঁ কিন্তু এটা কথা মন কৰিব বহুতো মানুহৰ মৃত্যু হৈছে এই ইজৰাইল হামাছ সংঘাতৰ ফলত প্ৰায় 34,000 ডেথ এইখিনি বেছিভাগ মানুহৰ মৃত্যু কিন্তু গাজাতহে হৈছে ওকে সো এইখিনি যুদ্ধ আৰম্ভ হোৱাৰ পিছত কি হ'ল ইৰাণ যেহেতু অলৰেডি কোৱা হৈছে যে ইজৰাইলৰ বিপক্ষ দেশ ইজৰাইলৰ শত্ৰু দেশ ইৰাণে কিন্তু হামাছক হেল্প কৰি আছে ওকে হামাছ মানে গাজাৰ যি সংগঠন আৰু ইৰাণ পেলেষ্টাইনিয়ানসকলৰ প্ৰতিও কিন্তু সহানুভূতিশীল ওকে মানে চিম্পেথি আছে পেলেষ্টাইনিয়ানসকলৰ প্ৰতি ইৰাণৰ ওকে আৰু ইৰাণে বিচাৰিছে যে ইজৰাইল দেশটো মানে ইৰাণৰ এটা কথা যে ইজৰাইল থাকিব নালাগে নন এক্সিষ্টেণ্ট হ'ব লাগে আৰু পেলেষ্টাইন এটা নিজস্ব ৰাষ্ট্ৰ হ'ব লাগে সেইখিনি ইৰাণৰ ডিমাণ্ড সেইখিনি ইৰাণে বিচাৰে এটা কি কথা হ'ল ইৰাণে মানে ইৰাণ প্ৰায় প্ৰক্সি ইউজ কৰে ইৰাণৰ প্ৰক্সি মানে কি হয় প্ৰক্সি মানে কি কেতিয়াও মানে মুখামুখি সংঘৰ্ষ নহয় ইজৰাইল আৰু ইৰাণৰ ওকে ইৰাণৰ বহুতো সমৰ্থিত গ্ৰুপ আছে যেনে ধৰক কোৱা হৈছে যে হেজবল্লা লেবাননৰ হামাছ পেলেষ্টাইন আৰু হাউথি বুলিও আছে এটা গ্ৰুপ ইয়েমেনৰ ওকে এইবিলাক গ্ৰুপক কিন্তু ইৰাণে ডাইৰেক্টলি সহায় কৰে ওকে ঠিক তেনেকুৱাতে এটা ঘটনা হয় ঘটনাটো কি হয় যে ইজৰাইলে চিৰিয়া ইজৰাইলৰ নেইবাৰিং কাণ্ট্ৰি হয় ইজৰাইলে চিৰিয়াত আক্ৰমণ কৰে ক'ত আক্ৰমণ কৰে ইৰাণৰ এম্বেচিত আক্ৰমণ কৰে আৰু সেই আক্ৰমণৰ ফলত ইৰাণৰ 7 মিলিটাৰী পাৰ্চনেলৰ মৃত্যু হয় ওকে এতিয়া প্ৰশ্ন সুধিব পাৰে যে ইজৰাইলে কেনেকৈ চিৰিয়া আক্ৰমণ কৰে চাওক চিৰিয়া এতিয়া কথা হ'ল সিমান শক্তিশালী দেশ নহয় বা তেনেকুৱা মিছাইল ডিফেন্স ছিষ্টেমো নাই বা তেনেকুৱা মানে ষ্ট্ৰং আৰ্মি বা এয়াৰফ'ৰ্চো নাই চিৰিয়াৰ গতিকে ইজৰাইলে চিৰিয়া প্ৰায় আক্ৰমণ কৰি থাকে তেনেধৰণৰ নিউজ প্ৰায় আমি দেখিবলৈ পাওঁ কিন্তু কিবা এটা ইণ্টেলৰ ভিত্তিত ইজৰাইলে চিৰিয়া আক্ৰমণ কৰে ইৰাণৰ এম্বেচি ডাইৰেক্টলি ইৰাণৰ এম্বেচিত আৰু 7জনকৈ ইৰাণৰ মিলিটাৰী পাৰ্চনেলৰ মৃত্যু হয় এতিয়া কথা হ'ল যে যেতিয়া কোনো এখন দেশৰ এম্বেচিত আক্ৰমণ কৰা হয় ধৰক মই এটা এক্সাম্পল দিছোঁ জাষ্ট এটা এক্সাম্পল ধৰক ইণ্ডিয়াত যি আমেৰিকাৰ এম্বেচি আছে তাত ধৰক কিবা আক্ৰমণ হ'ল টেৰৰিষ্ট এটেক হ'ল তেতিয়া সেই আক্ৰমণ কিন্তু একচুৱেলি আমেৰিকাৰ ওপৰত হোৱা বুলিহে কোৱা হ'ব কাৰণ আমেৰিকাৰ এম্বেচিত আক্ৰমণ হৈছে ওকে গতিকে সেই আক্ৰমণ যদিও ভাৰতৰ মাটিত থকা আমেৰিকান এম্বেচি কিন্তু যেহেতু এম্বেচি এটা সেইখন দেশকে বুজায় গতিকে এম্বেচিত আক্ৰমণ হোৱা বুলিয়ে কোৱা হ'ব ঠিক তেনেকৈ যেতিয়া চিৰিয়াত ইৰাণৰ এম্বেচিৰ ওপৰত আক্ৰমণ হ'ল তেতিয়া ইৰাণে কিন্তু সেইটো মানে নিজৰ ওপৰত আক্ৰমণ হোৱা বুলিহে ধৰি ল'লে মানে ইজৰাইলে ডাইৰেক্টলি ইৰাণক এটেক কৰিছে ওকে এতিয়া ইজৰাইলৰ কিবা ইণ্টেল আছিলে যে তাত মিলিটাৰী পাৰ্চন আছে ইৰাণৰ আৰু তাত মানে কিবা ইজৰাইলৰ বিপক্ষে কিবা ইনিচিয়েটিভ ল'ব নেকি বা কিবা ইজৰাইল আক্ৰমণ কৰা প্লেন কৰিব নেকি তেনেধৰণৰ কিবা ইণ্টেল থাকিব পাৰে ইজৰাইলৰ হাতত সেই হিচাপে হয়তো ইজৰাইলে মানে আক্ৰমণ কৰিছিলে এতিয়া যদি এম্বেচিত আক্ৰমণ কৰে ইৰাণো হয়তো মানে এনেই বহি নাথাকিব ইৰাণেও প্ৰতিশোধ ল'ব প্ৰতিশোধ সেইটো শব্দ ৰিটালিয়েশ্যন মানে প্ৰতিশোধ লোৱা ইৰাণেও প্ৰতিশোধ ল'ব বিচাৰিব ইজৰাইলৰ ওপৰত ওকে তাৰ ফলস্বৰূপে কি হয় ইৰাণে কিন্তু ইজৰাইলৰ ওপৰত আক্ৰমণ কৰে সেইটো ঘটনা হ'ল 13 এপ্ৰিল সেইদিনা শনিবাৰ আছিলে মানে যিদিনা ইজৰাইলে বম্ব কৰে চিৰিয়াত সেইটো তাৰিখ আছিলে 1 এপ্ৰিল ওকে মনত ৰাখিব টাইমলাইন ইজৰাইলে ইৰাণৰ এম্বেচি চিৰিয়াত আক্ৰমণ কৰে 1 এপ্ৰিলত
তাৰ প্ৰায় 2 সপ্তাহৰ পিছত মানে ইৰানে ইজৰাইলৰ ওপৰত বহুতো মিসাইল ওকে ব্যালিস্টিক মিসাইল হোক ড্ৰোন হোক এইবিলাকেদি আক্ৰমণ কৰে কিন্তু ইজৰাইলৰ যেটো মিসাইল ডিফেন্স সিস্টেম আছে সেই ডিফেন্স সিস্টেমটো অতি ষ্ট্ৰং হয় আৰু এৰো 3 আৰু ডেভিড স্লিং বুলি কোৱা হয় যে ইৰানৰ ডিফেন্স সিস্টেম আছে এই ডিফেন্স সিস্টেমে কিন্তু ইৰানৰ সেই আক্ৰমণক মানে স্টপ কৰে বা প্ৰতিহত কৰে তাৰ ফলস্বৰূপে ইজৰাইলৰ কিছু নাগৰিক আহত হয় যদিও ইজৰাইলৰ বিশেষ কোনো ক্ষতি নহল ইৰানৰ সেইটো আক্ৰমণত ওকে এইখিনি কথা হল আপোনাৰ 13 এপ্ৰিলৰ ওকে 13 এপ্ৰিল স্যাটাৰডে 13 এপ্ৰিল ওকে এতিয়া যেহেতু কথা হল যে ইৰানে ডাইৰেক্টলি ইজৰাইলক আক্ৰমণ কৰিলে চাওক এতিয়া আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ আছে ওকে অ্যাটাক কেতিয়াবা ইজৰাইলে অ্যাটাক কৰিছে কেতিয়াবা ইৰানে অ্যাটাক কৰিছে এতিয়া ইৰানে যেতিয়া ডাইৰেক্ট ইজৰাইল অ্যাটাক কৰিছে তেতিয়া ইজৰাইলৰ প্ৰতিশোধ ল'ব বিচাৰিব মানে কেছটো হল চেইন ৰিঅ্যাকশন টাইপ ওকে তাৰ ঠিক মানে 19 এপ্ৰিল 19 এপ্ৰিল ফ্ৰাইডেৰ দিনা ইজৰাইলও কিন্তু ইৰান অ্যাটাক কৰে কিনকৈ ইৰানৰ ইস্পাহান বুলি এখন চহৰ আছে এই ইস্পাহান চহৰত ইৰানৰ নিউক্লিয়াৰ ফেসিলিটি আছে য'ত হয়তো নিউক্লিয়াৰ ওয়েপন ডেভেলপ কৰে ইৰানে সেই ফেসিলিটিত ইৰানে ইজৰাইলে কিন্তু আক্ৰমণ কৰে উইথ ড্ৰোন এন্ড মেবি মিসাইলস ওকে কিন্তু আকৌ এবাৰ ইৰানৰ নিজৰ ডিফেন্স সিস্টেম আছে মিসাইল ডিফেন্স সিস্টেম যাৰ ফলস্বৰূপে ইৰানেও ইজৰাইলৰ সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয় আৰু তেনেকুৱা বিশেষ কোনো ক্ষতি ইৰানৰ নহয় ওকে এতিয়া এইখিনি কথাত মানে মই এটা কথা ক'ব বিচাৰিছো যে এই যিবিলাক আক্ৰমণ প্ৰথমতে মানে ইৰানে ইজৰাইলক কৰিলে বা আকৌ ইজৰাইলে ইৰানক কৰিলে এইবিলাক কিন্তু সৰু লেভেলৰ আক্ৰমণ ডাঙৰ লেভেলৰ নহয় কাৰণ কোনোটো কান্ট্ৰি হয়তো এতিয়া ডাঙৰ লেভেলৰ আক্ৰমণ কৰিব বিচৰা নাই জাস্ট সৰু সৰু আক্ৰমণতে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ওকে গতিকে লেটেষ্ট নিউজ এইখিনি আজি তাৰিখত আৰু এতিয়া কথা হল যে এতিয়া যেটো মেইন ভয় হল যে ইয়াৰ ফলস্বৰূপে কিবা আৰু ডাঙৰ যুদ্ধ হ'ব নেকি সেইখিনি কথা হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম ওকে এটা এই যুদ্ধৰ ফলত কি ইম্প্যাক্ট হ'ব ওকে কি প্ৰভাৱ পৰিব এই ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ ফলত ওকে এতিয়া চাওক এই যেটো মানে ষ্ট্ৰেট অফ হৰমুজ আছে ইয়াত ওকে ইৰানৰ একেবাৰে দক্ষিণত এই নেৰো যেটো মানে সাগৰৰ ৰাস্তা আছে এই সাগৰৰ ৰাস্তা দি কিন্তু বহুত জাহাজ চলাচল কৰে জাহাজবিলাক ক'ৰ পৰা চলাচল কৰে যদি খোদে সৌদি আৰবৰ পোৰ্টৰ পৰা জাহাজ চলিব কুৱেইট দেশখনৰ ইয়াত আছে কুৱেইটৰ পোৰ্টৰ পৰা জাহাজ চলিব ইউনাইটেড আৰব এমিৰেটছ ইউএই ওকে ইউএইৰ পোৰ্টৰ পৰা জাহাজ চলিব সেইবিলাক জাহাজ কিন্তু ভাৰতলৈ আহে ভাৰত এইখিনিতে কত অৱস্থিত বা অন্যান্য যিবিলাক সাউথ ইষ্ট এছিয়ান কান্ট্ৰি হোক চাইনা হোক সেইবিলাকলৈকো যায় এই তেলৰ ৰুটবিলাক এতিয়া ধৰক ইৰান যদি কিবা কাৰণে এই ষ্টেট অফ হৰমুজটো বন্ধ কৰি দিয়ে কিবা যুদ্ধ যদি হয় বা ইনাৰ তেনেকুৱা যদি কিবা হয় তেতিয়া কিন্তু মানে যিবিলাক এই ট্ৰেড ৰুট এইবিলাক কিন্তু ডিসৰাপ্ট হ'ব এইবিলাক কিন্তু ব্যাহত হ'ব যিবিলাক বাণিজ্যৰ ৰাস্তা বাণিজ্যিক ৰুট এইবিলাক ব্যাহত হ'ব তাৰ ফলস্বৰূপে কিন্তু তেলৰ দাম বাঢ়িব তেলৰ দাম বঢ়াৰ সম্ভাৱনা খুবেই বেছি আজি তাৰিখত আমাৰ ভাৰতত তেলৰ দাম মানে যোৱা 1-2 বছৰ প্ৰায় ষ্টেবল হৈ আছে ইমান দাম বঢ়া নাই বা অলপ কমোৱা হৈছে প্ৰায় ষ্টেবল হৈছে তেলৰ দাম হোক বা যি কুকিং গ্যাস হোক ৰন্ধন গ্যাস হোক তাৰ দাম কিন্তু সেম ৰখা হৈছে বেছি বৃদ্ধি হোৱা নাই কিন্তু এনেবৰ ক্ষেত্ৰত যদি এটা ফুল স্কেল ওয়াৰ হয় আৰু এইটো ৰাস্তা যদি চোক কৰা হয় তে বন্ধ কৰি দিয়া হয় ইৰানৰ দ্বাৰা ইৰানৰ একেবাৰে দক্ষিণত পাৰ্চিয়ান উপসাগৰ বা ষ্ট্ৰেট অফ হৰমুজ বুলি কোৱা হয় তেনে ক্ষেত্ৰত তেলৰ দাম বঢ়াৰ সম্ভাৱনা অতি বেছি আৰু যে বিশ্বজুৰি শেয়াৰ মাৰ্কেট বিলাক আছে এই শেয়াৰ মাৰ্কেট বিলাকো কিন্তু বহুত মানে ক্ৰাশ কৰিব মানে বহুত শেয়াৰ মাৰ্কেটত অৱনতি হ'ব বৰ্তমান কেইদিনমান ভাৰতৰ শেয়াৰ মাৰ্কেটতো তেনে ধৰণৰ অৱনতি হোৱা দেখা গৈছে শেয়াৰৰ যি ষ্টকৰ ইনডেক্স বহুতখিনি নামি গৈছে নিফটি হোক বা বিএসই হোক ওকে তাৰ ফলস্বৰূপে ব্যৱসায় বাণিজ্যত কিন্তু অধিক ব্যাহত হ'ব অধিক বিঘ্নিত হ'ব আৰু ইয়াৰ ফলস্বৰূপে মানে কান্ট্ৰি বিলাকৰ মানে ইকোনমিও কিন্তু অলপ হিট কৰিব ওকে আৰু তেনে ধৰণৰ কিছু কথা এনেবিলাক প্ৰবলেম হ'ব মেইনলি যদি ফুল স্কেল কনফ্লিক্ট হয় আজি তাৰিখত যেটো ষ্টেটাস তাৰ ফলস্বৰূপে ইমান বিশেষ ক্ষতি হ'ব নালাগে যদি ফুল স্কেল কনফ্লিক্ট হয় তেনে ধৰণৰ তেতিয়া হলে কিন্তু এইবিলাক সমস্যা দেখা দিব পাৰে ওকে এতিয়া ওয়াৰ্ল্ড ওয়াৰ 3 ৰ কিবা সম্ভাৱনা আছে নেকি আমি এতিয়া ওয়াৰ্ল্ড ওয়াৰ 3 বা তৃতীয় বিশ্বযুদ্ধৰ কথা কি কাৰণে কৈ আছো এতিয়া চাওক ইজৰাইল আৰু ইৰান এই দুটা কান্ট্ৰিৰ মাজত সংঘাত হৈছে ইজৰাইলক কোনে ব্যাক কৰে কোনে সাপোৰ্ট কৰে আমেৰিকা আৰু পশ্চিমৰ কিছুমান দেশে ইজৰাইলক সাপোৰ্ট কৰে ইৰানক কোনে সাপোৰ্ট কৰে ইৰানক ৰাছিয়াই সাপোৰ্ট কৰে ওকে ইৰান দেশখনৰ অন্যান্য ৰাষ্ট্ৰৰ সৈতে বিশেষ কোনো মানে নাই মানে দ্বিপাক্ষিক সম্পৰ্ক নাই বা হিমান মানে ষ্ট্ৰং দ্বিপাক্ষিক সম্পৰ্ক নাই কিন্তু ৰাছিয়াৰ সৈতে ভাল সম্পৰ্ক আছে
এতিয়া ধৰক যদি US ইউনাইটেড ষ্টেটছ বা ৱেষ্টৰ কাণ্ট্ৰিবিলাক যদি ইজৰাইলৰ সৈতে একেলগ হয় ইৰাণৰ বিপক্ষে যুদ্ধ দিয়াত তেতিয়া কিন্তু ৰাছিয়াও ইৰাণৰ সপক্ষে হৈ এইবিলাক কাণ্ট্ৰিৰ বিপক্ষে যুদ্ধ কৰিব ওকে তেনে ক্ষেত্ৰত বহুতো দেশ যদি এটা যুদ্ধত অৱতীৰ্ণ হয় তেনেহলে এটা থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ টাইপ সিচুৱেচন হ'ব ওকে if US and Russia get involved it may lead to a bigger war okay third world war type situation হ'ব যেতিয়া বহুত কাণ্ট্ৰি একেলগে যুদ্ধত অংশগ্ৰহণ কৰিব আৰু তেতিয়া কি হ'ব পাৰে আপোনালোকে আইডিয়া কৰিব পাৰিছে যে মানে অলৰেডি আমাৰ কেইবাখনো ওয়াৰ হৈ আছে ৰাছিয়া ইউক্ৰেইন ওয়াৰ ইজৰাইল প্যালেষ্টাইন ওয়াৰ এইবিলাক হৈ আছে আৰু ইজৰাইল ইৰাণ যুদ্ধ যদি হ'ব লাগে তেনেহলে কিন্তু বিগাৰ স্কেলতো এখন যুদ্ধ হোৱাৰ সম্ভাৱনা আছে যাৰ ফলস্বৰূপে বিশ্বৰ অৰ্থনীতি আৰু তেলৰ দামৰ ক্ষেত্ৰত কিন্তু অতি বেয়াকৈ প্ৰভাৱ পৰিব আৰু আমাৰ ভাৰতৰ ষ্টেণ্ড কি আমাৰ ভাৰত লাৰ্জলি নিউট্ৰেল মানে কোনো এটা সাইডৰ কোনো এটা পক্ষৰ সাইড নাই লোৱা না ইজৰাইলৰ না ইৰাণৰ ভাৰতে বিচাৰে ডিএস্কেলেশ্যন মানে যুদ্ধবিৰতি হওক বা যেটো মানে যুদ্ধৰ পৰিস্থিতি সেই যুদ্ধৰ পৰিস্থিতিৰ পৰা দুখন দেশ আঁতৰি আহক কোনো যুদ্ধ নহওক আৰু তেনে ক্ষেত্ৰতে আমাৰ ব্যৱসায় বাণিজ্য বাঢ়িব বা আমাৰ অৰ্থনীতি হওক বা অন্যান্য দেশৰ অৰ্থনীতি হওক সেইবিলাক মানে অৰ্থনৈতিক অৱস্থাও ভাল হ'ব সো ফ্ৰেন্ডছ এইখিনি আছিল আলোচনা কৰিবলগীয়া বিষয় ভৱিষ্যতে কি ডেভেলপমেন্ট হয় চাই আছো যদি আন কিবা ডেভেলপমেন্ট হয় এইটো বিষয়ৰ মই আলোচনা কৰিম আই হোপ আজি যেটো ইজৰাইল ইৰাণৰ মানে আজিৰ তাৰিখত যি কনফ্লিক্ট হৈ আছে সেইখিনি টপিক আপোনালোকৰ কাৰণে ইজি হল বুজিবলৈ আৰু আপোনালোকে বুজি পাইছে কি হৈ আছে আৰু মানে ইন্টাৰনেশ্যনেল ৰিলেশনশিপ হওক বা গ্লোবাল এফেয়াৰ্স হওক তাৰ ফল মানে সেই হিচাপে আজি টপিকটো মানে ইম্পৰ্টেন্ট হ'ব মানে competitive examination বিলাকত দিব পাৰে about Israel Iran conflict and how it will impact global economy এনে ধৰণৰ গ্লোবাল ইকোনমি অৰ ইন্ডিয়ান ইকোনমি এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে আজিৰ ভিডিও চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ যদি ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা অতি ইনফৰমেটিভ আৰু ইন্টাৰেষ্টিং ভিডিওত আমি সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন